চুৰে চুৰ কৰিলে মই চুৰ কৰিছো বুলি ক'ব নেকি? আপোনালোকক সুধিছো, কওকচোন, আপোনালোকে কমেণ্ট কৰক। চুৰে চুৰ কৰিলে মই চুৰ কৰিছিলো বুলি ক'ব নেকি? সি চুৰ কৰিলেও এটা কথাই ক'ব যেন মই চুৰ কৰা নাই। ঠিক তেনেদৰে অপৰাধীয়ে যেতিয়া অপৰাধ কৰিব, সেই অপৰাধীয়ে কি ক'ব নেকি মই অপৰাধটো কৰিছিলো বুলি? সি যিমান যি ক'লেও নক'লেও তাৰ টিকাত লাগিলে 2 চাট দি দিয়ক, সি হ'লেও নকয় যেন মই অপৰাধটো কৰিছিলো বুলি। হয়নে নহয় আপোনালোকে কথাকেইটা কওক। তো আচলতে এইজনীয়ে, আপোনালোকে থাম্বনেইলত দেখিলে দেই, এইজনীয়ে দাদাৰ মৃত্যু তদন্ত হ'ব লাগিব বুলি এবাৰো নক'লে। তাৰ কথাকেইটা অলপ আগত নিউজ এটা দেখা পালোঁ দেই, তাৰ কথাকেইটাত, এইজনীৰ কথাকেইটাত গম পালোঁ কথাখিনি বহুত চিন্তা চৰ্চা কৰি কৈছে। কেনেবাকৈ কিবা ভুল হৈ যায় নেকি, ভুল হৈ গ'লে ডাইৰেক্ট ফচিব, সেইকাৰণে কথাকেইটা মানে যোনখিনি কথা কৈছে তো একদম ভাবি চিন্তি কথাখিনি কৈ আছে। আপোনালোকে নিউজটো গৈ চাই ল'বগে পাৰে। অলপমান ইফাল সিফাল হ'লেই ৰাইজৰ ৰুখত পৰিব, অলৰেডিটো ৰাইজৰ ৰুখত পৰি আছে। যদি অলপমান যদি ইফাল সিফাল হয় নহয় তেতিয়া বেছিকৈ ৰাইজৰ ৰুখত পৰিব। সেইকাৰণে কথাখিনি বহুত ভাবি চিন্তি কৈ আছে। আৰু সাংবাদিক বন্ধুসকলেও পুৰা কুৱেশ্যন কৰিছে, আৰে বাবা এইজনীয়ে তাত আছে গৈ, একেলগত আছিলগৈ, যেতিয়া দাদাৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল তেতিয়াও তাত উপস্থিত আছে। ই কি কৈছে হে, এই হাৰামজাদীজনীয়ে কি কৈছে, মই অলপ আগত গম পাইছোঁ, কিবা পাইছোঁ, আমুক পাইছোঁ, তেনেকৈ কৈ আছে। আৰে বাবা তই হাৰামজাদী, তই এবাৰো দাদাৰ মৃত্যু তদন্ত লাগে বুলি তোৰ মুখৰ পৰা শুনা নাই, এবাৰো শুনা নাই। কিন্তু তোৰ মুখৰ পৰা এবাৰো শুনা নাই যেন হাৰামজাদী, তোৰ মুখৰ পৰা এবাৰো শুনা নাই যেন দাদাৰ মৃত্যু তদন্ত লাগে বুলি। হে চালা, আচলতে তহঁতি এনেকুৱা চৰিত্ৰৰ মানুহ, হয়তো এই ভিডিঅ'টো দেখাৰ লগে লগে খং উঠিব পাৰে। আৰে বাবা খং উঠা মই কোনো কেয়াৰে নকৰোঁ। তোৰ খং উঠে, কিবা উঠে, মই কেয়াৰে নকৰোঁ। এইটো কাৰণে কেয়াৰ নকৰোঁ কাৰণ কেলৈ, আমাৰ দাদা এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে। ঠিক আছে, দাদাৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰোঁ, দাদাৰ কাৰণে যিকোনো কাম কৰিব পাৰোঁ। তোৰ নিচিনা এজনীক মই খাতি নকৰোঁ বুলি কৈ দিলোঁ, মই কেৰেট নকৰোঁ বুলি কৈ দিলোঁ। তই ক'বহে লাগিছিল তদন্ত হ'ব লাগে, তদন্ত কৰক। মই যোনখিনি কথা জানো সকলো কথাখিনি স্পষ্টকৈ ক'ম। তই এবাৰ ক'লি নে? তোৰ নিউজটো চালোঁ, এতিয়া নিউজটো মই তোৰতো এষাৰো নুশুনিলোঁ। মই ষ্টেটমেণ্ট দিম, মোৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব, এনেকুৱা নিচিনা কথাখিনিয়ে কৈ থাকিলি। তই এবাৰো নক'লি, তোৰ মুখৰ পৰা এবাৰো নুশুনিলোঁ যেন দাদাৰ মৃত্যু তদন্ত হ'বই লাগিব, দাদাই ন্যায় পাব লাগিব। তোৰ লগত বাকী সকলোৱে দেখোন এজেহাৰ পৰ্যন্ত দিছেগৈ দেখোন। তইতো সেইখিনি কৰিবলৈ তই অহাই নাই। তই গোপনে লুকাই আছ, তই গোপনে লুকাই আছ। আমাৰ ৰাইজৰ চকুত ধূলি মাৰিবলৈ নাহিবি কিন্তু দেই। ৰাইজে ৰজা পাতিবও জানে, ৰজাক ভাঙিবও জানে, এইটোৱে কৈ থলোঁ। সেইটো কাৰণে আমাৰ ৰাইজৰ লগত পাংগা নলবি, এইটোৱে ক'লোঁ। ৰাইজে ৰজা পাতিবও জানে, ভাঙিবও জানে, সেইটো কাৰণে বেছি খেলি মেলি নকৰিবি, এইটোৱে ক'লোঁ। তোৰ মুখত যদি এবাৰ শুনিলোঁ হয় যেন হয় দাদাৰ মৃত্যু তদন্ত লাগে, আমি বহুত দুখ পাইছোঁ, আমুক পাইছোঁ, তই নিজে কথাখিনি, তই নিজৰ কথাখিনি এবাৰ গৈ চাবিগেচোন। তই নিজৰ কথাখিনি গৈ এবাৰ চাবিগেচোন, তেতিয়া গম পাবি, হাৰামজাদী। তোক মই হাৰামজাদী বুলি কওঁ। মোৰ ওপৰত কেছ দি দিলেও দি দেগে, মই ভয় নকৰোঁ। দি দেগে, যা, দি দিবলৈ কৈছোঁ মই, যা হাৰামজাদী, কেছ দি দেগে, যা, মই ভয় নকৰোঁ। তই হাৰামজাদীয়ে হয়। দাদাৰ মৃত্যু তদন্ত লাগে বুলি তই এবাৰ নকলি। চাল্লা, নিজকে ধোঁৱা তুলসী পাত সজাবলৈ আহিছ, নিজকে ধোঁৱা তুলসী পাত সজাবলৈ আহিছ নেকি হাৰামজাদী? তোক মই হাৰামজাদী বুলি কওঁ। যা, মোৰ ওপৰত তই কি কওঁগে যা, মই ঘেণ্টা ভয় নকৰোঁ, মই সেইটো ক'লোঁ। তহঁতৰ নিচিনা মানুহৰ কাৰণেই দাদা আজি আমাৰ এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে। তহঁতৰ নিচিনা মানুহৰ কাৰণে। তহঁতি এখন
ভদ্ৰ তই মুখাহে পিন্ধি থাক তই এতিয়া মুখাবোৰ হলক খাই গৈছেতো হা স্পষ্ট কথা কৈছোঁ মই তোলে ঘেণ্টা ভয় নকৰোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে আপোনালোকৰ মন্তব্যখিনি কমেণ্ট বক্সত দিবচোন